সেইটো আমাৰ জলাগাঁও মানে আমাৰ এইটো কাষতে মোৰ ঘৰ। মই ঘৰৰ প্ৰতিক্ৰমত মানে শুই আছিলোঁ। শুই পেলাই মোবাইলটো চাই আছিলোঁ। আৰু সদায় আমাৰ ইয়াত গৰু চৰুটো আজিকালি বহুত বেছিকৈ চলিছে। সেই গতিকে মানে 12টা 1টামান বজালৈকে মই প্ৰায় প্ৰতিক্ৰমতে থাকোঁ চোৱা চিতা কৰি। তাৰপিছত তেনে অৱস্থাত মানে আমাৰ নয়নমণি ঘৰলৈ সোমাওঁতে মানে গাড়ী পোহৰ এটা মোৰ ঘৰলৈ যায়। সেই পোহৰটো চাই পেলাই মই মানে বাহিৰলৈ ওলাই আহোঁ। আৰু আজি মানে পোহৰটো দেখা পাই বেলেগ ধৰণৰ পোহৰ, কিবা ৰঙা ৰঙা পোহৰ এটা আহিল। তাৰপিছত মই হঠাৎ বাহিৰলৈ ওলাই পেলাই দেখোঁ মানে আমাৰ ইহঁতৰ চোতালৰ মানে একুৰা জুই জ্বলি আছে। তাৰপিছত বাহিৰলৈ ওলাই অহাৰ পিছতে দেখিছোঁ কাষতে গোহালি ঘৰ এটা আছিলে। গোহালি ঘৰটোৰ ওপৰতে মানে জুই একুৰা জ্বলি আছে। তাৰপিছত মই তাক মাত লগালোঁ। মাত লগাওঁতে সিহঁতে কোনেও শুব পৰা নাই। তাৰপিছত পিছফালে গ'লোঁ। পিছফালে গৈ পেলাই বাল্টিঙতে মানে পানী আধা বাল্টিংমান আছিলে, তাকে আনি পেলাই সেই গোহালি ঘৰত লাগি থকা মানে জুইকুৰাত মই পানী বাল্টিং মাৰি দিলোঁ। জুইকুৰা নুমালে। কিন্তু তাৰপিছত এটা হাফ লিটাৰ পানী বটলত মানে পেট্ৰল এটা ভৰোৱা আছে। বটলটো মানে জ্বলি আছে যদিও মানে বহুতখিনি পেট্ৰলেই মানে বটলটোত আছেই। তাৰপিছত জেগাকণত চাইছোঁ, জেগাকণত কিন্তু মম জ্বলাই থোৱা আছে। কাষতে মম জ্বলাই থোৱা আছে আৰু কাষৰ বাঁহ যিটো মানে অলৰেডি বাঁহকেইটোতো অলপ মোটা আছিলে, কিন্তু বাঁহকেইটোতো অলৰেডি জ্বলি গ'ল। জ্বলি যোৱাৰ পিছত মানে এতিয়া মই চোৱাৰ পিছত পানী দি নুমাই দিলোঁ। তাৰপিছত আৰক্ষী আহিছিলে। আহি পেলাই চাই পেলাই গ'লগৈ। এতিয়া তেওঁতো এতিয়া সোতটো আছে নে নাই, এতিয়া তেওঁ সেইটো আইডিয়া তেওঁ কৰিব পাৰিব। কিন্তু আমি জনামতে তেনেকুৱা সোতটো থাকিব নালাগে। কাৰণ গাঁৱততো তেনেকুৱা আমি বিশেষ গম নাপাওঁ আছে যদিও। কিন্তু এনেই বাকী তেওঁ জানিব আৰু তেওঁক সুধিলে গম পাম।